নমস্কাৰ। আজি নিট সম্পৰ্কে দুটামান প্ৰয়োজনীয় কথা কওঁ। অকণমান কিন্তু মই চাই কম দেই, ভুল হ'লে খুব বেয়া কথা হ'ব, ষ্টুডেণ্টৰ কাৰণে খুব দিগদাৰ হৈ যাব। এইবাৰ ক'ভিডৰ আগতে অৰ্থাৎ যিটো পেটাৰ্ণ আছিলে সেইটো আছিলে আপোনাৰ পেপাৰখন 200 মিনিটৰ ঠাইত 180 মিনিটৰ হ'ব, অৰ্থাৎ 3 ঘণ্টা। আগতে 200টা কুৱেশ্যন আছিল, তাৰ ভিতৰত 180টা কুৱেশ্যন এটেম্প কৰিব লাগিছিল। এইবাৰ কিন্তু 180টা কুৱেশ্যন থাকিব আৰু 180টাই এটেম্প কৰিব লাগিব, অৰ্থাৎ 180টা কুৱেশ্যনৰ গোটেইকেইটা কৰাটো মেণ্ডেটৰী। তাৰপিছত ছেকশ্যন বিটো কিন্তু এইবাৰ এলিমিনেট কৰি দিয়া হৈছে, গুচাই দিছে এইটো। মানে মেইন যিটো কথা হ'ল সেইটো হ'ল 180 মিনিটৰ পেপাৰ, 180টা কুৱেশ্যন আৰু 720 টোটেল মাৰ্কছ। প্ৰতিটো কুৱেশ্যন কাৰেক্ট হ'লে +4 আৰু ৰং হ'লে -1, এটেম্প নকৰিলে 0। এই কথাখিনি পুনৰবাৰ শুনি ল'লে ভাল হ'ব। ধন্যবাদ।